গুৰেশ্বৰৰ ঢেকীপোতাত অনুষ্ঠিত ৰাভা জনগোষ্ঠীৰ বাইখো উৎসৱৰ সফল সামৰণি। ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি নীতি আৰু কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনেৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হয় এই বাইখো উৎসৱৰ। কৃষিজীৱী ৰাভাসকলৰ আৰাধ্য দেৱ দেৱীসকলক একেলগে পূজা কৰা হয় এই বাইখো উৎসৱত। ঢেকীপোতা বাইখো মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই উৎসৱত সমাগত ঘটে বৃহত্তৰ গুৰেশ্বৰ আৰু তামোলপুৰ অঞ্চলৰ হাজাৰৰো অধিক লোকৰ। উল্লেখ্য যে ৰাজ্যৰ অন্য প্ৰান্তৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে জেঠ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰে এই বাইখো উৎসৱ। কিন্তু গুৰেশ্বৰৰ পুথিমাৰী নৈৰ পাৰৰ এইসকল ৰাভা জনগোষ্ঠীৰ লোকৰ জেঠ মাহত বানপানীৰ সমস্যা হোৱাৰ বাবেই ফাগুন মাহত অনুষ্ঠিত কৰি আহিছে এই বাইখো উৎসৱ। কৰা হয় আমাৰ বৰ্তমান কৃষিজীৱী উৎসৱ বুলি কোৱা যায়। ইয়াত অনুষ্ঠিত হৈছিল আপোনাৰ 2003 চনত। ইয়াত কম সংখ্যক ৰাভা জনজাতিৰ লোকসকলক লৈ ইয়াত মোটামুটি আমাৰ 11খন গাঁও আছে। 11খন গাঁৱৰ ভিতৰত কমেও 15ৰ পৰা আপোনাৰ 2000 জন মানুহ আছে ইয়াত। আৰু তাৰোপৰি আমি আজি 3 চনৰ পৰা আহি বৰ্তমান আমি 22 বছৰত ভৰি দিয়াৰ পিছত আপোনাৰ আমাৰ যিটো নেকি ফ্লেগ হোষ্টিং অৰ্থাৎ পতাকাৰ উত্তোলনৰ ক্ষেত্ৰত আমাৰ 22খন হ'ব লাগিছিলে, কিন্তু আমি 22খন কৰা নাই। কিন্তু গাঁও ৱাইজত আমি 11খন কৰা হৈছে। 11খন গাঁও আছে, সেই পতাকাকেইখন তেনেকৈ আমি লোৱা হৈছে। আৰু আপোনাৰ বাইখোৰ যিটো নেকি এটা তাৎপৰ্য, আৰু তাত আমাৰ ফ্লেগত আমাৰ কিছুমান চিহ্ন আছে আপোনাৰ প্ৰতীক হিচাপে। আপোনাৰ তাতে আছে আপোনাৰ এইটো সচৰাচৰ আমাৰ হাবি জংঘলতে পূজাটো কৰা হয়। সেইকাৰণে আমাৰ তাতে কিছুমান চিহ্নিত আছে, শিল আছে 6টা, আৰু আপোনাৰ জংঘলত পূজা কৰা হিচাপে আপোনাৰ এই বটাবন আছে। এই দুটা প্ৰধানত আছে। তাৰোপৰি আমাৰ যি নেকি এই পতাকাখনৰ সেউজীয়া এটা ৰং বিশেষ তাৎপৰ্য আমাৰ এইটো আমাৰ এই পূজাটো শেষ হোৱাৰ পিছতে আপোনাৰ কৃষি কাৰ্যত জড়িত হৈ থকা যায় মানুহবিলাকে। আৰু সেইকাৰণে সেউজীয়া খেতি পথাৰৰ এই অনুপাতে সেই পৰিৱেশটো মিলাই আমাৰ সেই ৰংটো সেউজীয়া কৰা হৈছে। আৰু বৰ্তমানলৈ আমি এতিয়া যেতিয়ালৈকে 25 বছৰ ধৰি দিয়া হ'ব, তেতিয়া আমি ফল মিলি এইটো আমাৰ পতাকাখিনি বছৰ ক্ৰমে এইটো উৎপাদন কৰা হ'ব। আৰু তাৰোপৰি আমাৰ যিকেইজন এই বাইখো প্ৰতিষ্ঠাপক স্বনামধন্য ব্যক্তিসকলক আজি নিৰ্দিষ্টভাৱে এটা সম্বৰ্ধনা অনুষ্ঠান ৰখা হৈছে। এই সম্বৰ্ধনা অনুষ্ঠানত আমি প্ৰদান কৰিছোঁ তেখেতসকলক। গতিকে যেন ভৱিষ্যতে আৰু এই বাইখো উৎসৱটি আৰু এই ইমানতে সীমিত নাৰাখি বহুল ভিত্তিত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সকলো ডেকা বুঢ়া ডেকেৰী এই সকলো মিলিজুলি একগোট হৈ আৰু বহুল ভিত্তিত কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। এইটোক লৈ আমাৰ আজি এই যিটো নেকি বাইখো উৎসৱৰ মূল উদ্দেশ্য। আজি 22 সংখ্যক যি আমাৰ বেতনাদেফিলি আঞ্চলিক বাইখো উৎসৱ উদযাপন কৰা হৈছে ঢেকীপোতাৰ প্ৰাংগণত। আজি তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে আমাৰ প্ৰথমতে আছিলে আমাৰ পূজাৰম্ভ, তাৰপিছতে কৃষ্টি সমাৰোহ, তাৰপিছত কেইজনমান স্বনামধন্য আমাৰ বাইখোৰ লগত ওতঃপ্ৰোত জড়িত ব্যক্তিক সম্বৰ্ধনা জনোৱা হৈছে। আৰু এতিয়া বৰ্তমান আমাৰ মুকলি সভা ও ধৰ্মালোচনী সভা চলি আছে। ইয়াৰ পিছতে আমাৰ এই বাইখো উৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান ৰখা হৈছে। গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী